কিছু কিছু শাহুমা এনেকুৱা আছে ঘৰৰ যিটো কিবাকেহে বিচনাত যায় টোপনি মাৰে, তাৰে পিছত ৰাতি চৰে বা সাৰ পায় না নাই, আৰু তাই সাৰ পাই এনে বেলেগক দেখাই পেলাই বাটটো সাৰিব, জোৰে জোৰে চোতালটো সাৰিব, এইবোৰ কৈ থাকিব। ইছ মিনিষ্টাৰৰ জীয়ৰী আনিছোঁ আমি, সময়ত নুঠে, আমাক চাহটো দিয়া দূৰৰে কথা, বাঢ়ি চোতালে নাসাৰে। এইখিনি কৈ কৈ সাৰে, কাৰণ কাম কৰে কম, কথা কয় বেছি। কাৰণ সিহঁতে জানে মানুহৰ আগত কেনেকৈ বোৱাৰীজনীৰ বদনাম কৰিব লাগে। কিন্তু অলপ পিছত চাবা তাই সেইখিনিয়ে কৰিছে, বাকী বেলেগ কাম একো কৰা নাই। কিন্তু সেই বোৱাৰীজনীয়ে সময়ত উঠি বাঢ়ি গা ধুই বাঢ়ি বন কৰি ৰাতিপুৱা এই 6টাৰ পৰা ৰাতি 11:30লৈকে ৰাতি পাকঘৰতে থাকে। কাৰণ চাহৰ পৰা ভাতৰ পৰা গোটেই বনাই দিয়ে। তাৰ পিছতো সেই বোৱাৰীজনীয়ে কথা শুনি মৰিব লাগে। কিয় তেনেকুৱাবোৰ কৰেনো? অলপো বেয়া নালাগে যে পৰৰ ছোৱালী হৈছে বুলি কি ইমান অৱহেলা কৰিব লাগে নেকি?